হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। আৰু আজিৰ ভিডিঅ'টোত আমি আছাম ডেটৰ যিটো আমাৰ এক্সপেক্টেড কাট অফ আছে, ৰিভাইজ টেণ্টেটিভ কাট অফ, তাৰ বিষয়ে ডিছকাছ কৰিম। চ' ইয়াৰ আগতে যিটো আমি কাট অফ ভিডিঅ' দিছিলোঁ, সেইটো আমাৰ যিটো কুৱেশ্যন পেপাৰ আছিলে, মুঠ 140টা কুৱেশ্যন আমি এনালাইজ কৰি পেলাই, কুৱেশ্যন পেপাৰ গোটেইটো চাই, তাৰপাছত দুই এজনৰ মতামত লৈ পেলাই আমি যিটো আমাৰ কাট অফ ভিডিঅ' আছিলে সেইটো প্ৰস্তুত কৰিছিলোঁ। কিন্তু তাৰ পাছত যেতিয়া আমি পল দিছোঁ আৰু প্ৰথম ভিডিঅ'টো দিয়াৰ পাছত মই যিখিনি কমেণ্ট পাইছোঁ কমেণ্ট ছেকশ্যনত, গোটেইখিনি এটা এটা কমেণ্ট পঢ়ি পেলাই মই ভাবিছোঁ যে যিটো আমাৰ কাট অফ মই এক্সপেক্টেড কাট অফ যিটো দিছিলোঁ তাতকৈ কাট অফ বহুখিনি কমিব। ঠিক আছে। চ' আজিৰ এই ভিডিঅ'টোৰ শেষত আমি যিটো আমাৰ গ্ৰেজুৱেট টিচাৰৰ যিবিলাক কাট অফ আছিলে সেইটো ডিছকাছ কৰিম, লগতে PGTৰ যিখিনি কাট অফ আছে সেইটো ডিছকাছ কৰিম। ত' ফাৰ্ষ্ট আমি PGTৰ কাট অফখিনি ডিছকাছ কৰিলোঁ। চ' ইয়াৰ আগতে আৰু এটা মই বস্তু ইয়াত দেখাব বিচাৰোঁ আপোনালোকক, যিটো পল দিছিলোঁ যে 19 জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা আছাম টেট PGT এক্সামত আপোনালোকৰ প্ৰাপ্ত নম্বৰসমূহ জনাব। তাতে আপোনালোকে চাব পাৰে আটাইতকৈ দুটা ডাঙৰ টাৱাৰ বাৰ গ্ৰাফ বুলি যদি আপোনালোকে মানি লয়, চবচে ডাঙৰ 55ৰ পৰা 70 আৰু 70ৰ পৰা 85ত আপোনালোকে দেখা পাইছে। প্ৰায় 39% মানুহে 55ৰ পৰা 70ত ভোট কৰিছে আৰু 70ৰ পৰা 85 মাৰ্কত ভোট কৰিছে 29%। এই দুটা যদি আমি চাম আপ কৰোঁ তেন্তে 68% মানুহে হয়তো 85 পাব। আপোনালোকে মন দি শুনিব, হয়তো কৈ আছে যে 85 পাব বা 85তকৈ কম পাব PGT এক্সামত। ঠিক আছে, GTটো তেতিয়ালৈকে আমি আহাই নাই। আৰু 8% নহয়, 13%-এ 100+ বুলি যে ভোট কৰিছে, তাৰ পৰাও আপোনালোকে অথেণ্টিকলি মানিব নোৱাৰে যে সকলোখিনি মানে ইয়াৰ পৰা বাহিৰা মানুহ বহুতেও ভোট কৰিছে, বহুতে এনেও ভোট কৰা দেখা যায় বেলেগ কেণ্ডিডেটক ডিম'টিভেট কৰাৰ বাবে। চ' আপোনালোকে মানিব পাৰে যে আটাইতকৈ ডাঙৰ যিটো বাৰ গ্ৰাফ আছে সেইটো আপোনালোকে ক'ত দেখা পাইছে যে 55ৰ পৰা 70 আৰু 70ৰ পৰা 85। আৰু সাধাৰণতে পলত য'ত নেকি আটাইতকৈ ডাঙৰ বাৰ গ্ৰাফ দেখা যায়, যি দুটা ঠাইত আটাইতকৈ ডাঙৰ গ্ৰাফটো উঠে, সেই তেনেকুৱা মানতে আমি কাট অফটো থকা দেখা পাওঁ। এতিয়া এইটো এটা চেম্পলহে আমি লৈছোঁ। আগতে আমি ইয়াত ক'ব বিচাৰোঁ আপোনালোকক, ইয়াত প্ৰায় 1600 মানুহে ভোট কৰিছে। PGT আৰু GT মিলাই পেলাই 1600 মানুহে ভোট কৰিছে। এতিয়া অল আছামত বহুত মানুহে এক্সাম দিছে, তাৰ পৰা আপোনালোকে ক'ব পাৰে যে যদি 1600 মানুহে অনলি পাৰ্টিচিপেট কৰিছে, সেইটোতো আমি গোটেইকেইজনে তাতো পাৰ্টিচিপেট কৰা নাই, কোনে কিমান মাৰ্ক পাইছে আমি কেনেকৈ গম পাম? বহুত এনেকুৱাও থাকিব পাৰে যে 80+ পোৱা কেণ্ডিডেট কিন্তু পলত অংশগ্ৰহণ কৰা নাই। চাওক, এইটো এটা হৈছে চেম্পল, এইটো এটা চেম্পল। আমি গোটেইকেইজনকতো আমি সুধিলেতো আমি কাট অফেই নিৰ্ণয় কৰি দিব পাৰিম কোনে কিমান পাইছে। এইটো এটা চেম্পল, এইটো আমি চাই পেলাই প্ৰেডিকশ্যন কৰিব পাৰোঁ যে কাট অফটো কেনেকুৱা মান হ'ব পাৰে। আৰু আটাইতকৈ ডাঙৰ য'ত আমি বাৰ গ্ৰাফ দেখা পাওঁ তেনেকুৱা মানতে কাট অফটো থাকে। চ' ইয়াত আপোনালোকে চাওক, যিহেতু 55ৰ পৰা 70 আৰু 70ৰ পৰা 85ৰ মাজত বাৰ গ্ৰাফটো আটাইতকৈ বেছি আছে, তেন্তে আমি মানিব পাৰোঁ যে কাট অফটো 70 মানতে থাকিব। এইটোতো আমি নিশ্চিত যে 70 মানতে থাকিব। জেনেৰেলৰ কাট অফৰ কথা মই কৈ আছোঁ, মই এতিয়ালৈকে OBC, SC, ST বা PWBD তাত যোৱা নাই। ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰোঁ যে প্ৰিভিয়াছ ভিডিঅ'ত যিটো আমাৰ এক্সপেক্টেড কাট অফ আছিলে, এক্সপেক্টেড কাট অফ যিটো প্ৰিভিয়াছ ভিডিঅ' আমি দিছিলোঁ, সেই প্ৰিভিয়াছ ভিডিঅ'ৰ মতে অনলি কুৱেশ্যন পেপাৰ এনালাইজ কৰি পেলাই আমি কৈছিলোঁ যে জেনেৰেলৰ 80+ যাব পাৰে, PGTৰ এক্সামটোত 80+ যাব পাৰে। সাধাৰণতে বহুত মানুহৰ মতামত লৈ পেলাই আমি এইটো পাইছোঁ যে যিটো আমাৰ PGTৰ কুৱেশ্যন পেপাৰ আছিলে, দুই এজনে কৈছে ব্যতিক্ৰম যে PGTৰ মানে ইভিনিং শ্বিফ্টৰ কুৱেশ্যন পেপাৰটো মৰ্ণিং শ্বিফ্টতকৈ হাৰ্ড আহিছিলে, কিন্তু বেছিভাগ মানুহে কৈছে যে GTৰ এক্সামটো হাৰ্ড আহিছিলে PGTতকৈ। চ' PGTৰ যিটো কাট অফ আছে, GTৰ তুলনাত 5 মাৰ্কছ বা 6 মাৰ্কছ এটা এড হ'ব পাৰে। ঠিক আছে, আৰু আমি সেইমতে কুৱেশ্যন পেপাৰ এনালাইজ কৰি পেলাই আমি জেনেৰেলৰ যিটো কাট অফ আছিলে সেইটো 80+ যাব পাৰে বা 85ৰ ওচৰা ওচৰি থাকিব পাৰে বুলি কৈছিলোঁ। আপোনালোকে কাট অফ ভিডিঅ'টো হয়তো নিশ্চয় চাইছে, নহ'লে গৈ পেলাই মোৰ চেনেলত চাব পাৰে। তো এনেকুৱা ধৰণে কাট অফসমূহ দিছিলোঁ। ঠিক আছে, কিন্তু এই যিটো আমাৰ ৰিভাইজ কাট অফ বা আপডেটেড যিটো ভাৰ্চন, তাৰ মতে মই ভাবোঁ যে জেনেৰেলৰ কাট অফটো এনেকুৱা ধৰণে থাকিব। আপোনালোকে এইটো স্ক্ৰীনশ্বট এটা মাৰি ল'ব পাৰে। ঠিক আছে, চ' আপোনালোকে ইয়াত 82ৰ পৰা 86 মই জেনেৰেলৰ কাট অফ দিছিলোঁ, কিন্তু জেনেৰেলৰ কাট অফটো আপোনালোকে চাব 80+ নাযায়। এইটো এটা, মই আকৌ কৈছোঁ, এইটো এটা এক্সপেক্টেড কাট অফ হয়, এইটো এটা টেণ্টেটিভ কাট অফ হয়। ফাইনেল কাট অফ আহিলে আমি গম পাম, কিন্তু যিখিনি আমি কমেণ্ট পাইছোঁ, যিখিনি আমি পলত অংশগ্ৰহণ কৰাৰ ফলত আমি যিখিনি ৰিজাল্ট পাইছোঁ, তাত অনলি
অনলি আপোনালোকে কমেণ্টত গৈ পেলাই প্ৰিভিয়াছ ভিডিঅ'টো চাব পাৰে। দুই এজনে কমেণ্ট কৰিছে যে 85+ পাব। চ' কাট অফটো তেনেকুৱা নাযায়। আৰু কাট অফ মানে কি, ধৰি লওক ইয়াত এক্সাম দিছে 50,000, এক্সাম দিছে ইয়াত 50,000, তাৰ পৰা 10,000ক চিলেক্ট কৰিব, 10,000ৰ পৰা লাষ্টত পোৱাজনে যিমান পাইছে সেইটোহে কাট অফ। টপত কোনে পাইছে সেইটো কাট অফ হ'ব নোৱাৰে। কাট অফ হৈছে সেই যদি ধৰি লৈছোঁ 10,000টা ছিট আছে, সেই 10,000 নাম্বাৰ মানুহজনে কিমান পাইছে সেইটোহে গৈ পেলাই কাট অফ হয়। ঠিক আছে, কাট অফটো একদম চিলিন, একদম ফ্ল'ৰত থকাটো হৈছে কাট অফ। ঠিক আছে, একদম ফ্ল'ৰত থকাটো হৈছে কাট অফ। টপ কোনোবাই গোটেই অসমত এনেকুৱাও থাকিব পাৰে যে 120, 130 পাইছে কোনোবাই, তেনেকুৱা হ'বও পাৰে, 120 পাবও পাৰে। এইটো কুৱেশ্যন পেপাৰতো, কুৱেশ্যন পেপাৰটো লেন্থি হয়, কুৱেশ্যন পেপাৰটো অলপ হাৰ্ড আহিছে তুলনামূলকভাৱে। পেডাগজিৰ কুৱেশ্যনবিলাক কি হয় যে 4টা কুৱেশ্যনৰ আমাৰ যিবিলাক 4টা অপশ্যন থাকে, 4টা অপশ্যনেই শুদ্ধ যেন লাগে। কিন্তু তাৰ মাজতো এনেকুৱা হ'ব পাৰে যে দুই এজনে গোটেই অসমত 120+ পাইছে বা 130 পাইছে বুলিও মই কৈছোঁ, কিন্তু সেইটোতো কাট অফ হ'ব নোৱাৰে। আপোনালোকে হয়তো ৰেচিঅ'টো নিশ্চয় গম পাইছে। 35,000 যদি এক্সাম দিছে, 10,000 যদি পোষ্ট আছে, তেন্তে 3.5:1, তেন্তে ৰেচিঅ'টো বহুত বেছি কম, বহুত বেছি ভাল বুলি আপোনালোকে ক'ব পাৰে। ঠিক আছে, ADR নিচিনা নহয়। চ' সেইবিলাক ফেক্টৰ লক্ষ্য কৰি পেলাই, গোটেইখিনি ফেক্টৰ লক্ষ্য কৰি পেলাই আমি ভাবোঁ যে যিটো আমাৰ PGTৰ কাট অফ আছে এইটো এনেকুৱাই থাকিব, তাতকৈ বেছি যাব বুলি মই নাভাবোঁ PGTৰ যিটো কাট অফ আছে। আৰু PWBD আপোনালোকে 60তকৈ যদি কম পাইছে আপোনালোকে এটা আশা ৰাখিব পাৰে। ST হিলছৰো আৰু এটা কথা আপোনালোকে ইয়াত খেয়াল কৰিব, বহুতে মোক সুধি আছিলে যে টি ট্ৰাইবৰ কাট অফটো কিমান যাব পাৰে, টি ট্ৰাইবৰ কাৰণে বেলেগকৈ কিবা এটা আছে নেকি, বা টি ট্ৰাইবৰ কাট অফটো কিমান যাব পাৰে। ঠিক আছে, টি ট্ৰাইবৰ কাট অফটো সুধি আছিলে। চ' এইটো এনচাৰটো কি, যে টি ট্ৰাইবৰ কাৰণে বেলেগকৈ ৰিজাৰ্ভেশ্যন নাইকিয়া। OBCৰ যে ৰিজাৰ্ভেশ্যন দিয়া থাকে তাৰ পৰাই 3% কি হৈছে আমাৰ টি ট্ৰাইবক দিয়া হৈছে। বস্তুটো আপোনালোকে ভালকৈ বুজি লওক। ধৰি লৈছোঁ OBCৰ কাৰণে ৰিজাৰ্ভ চিট আছে, মই ধৰি লৈছোঁ OBCৰ কাৰণে ৰিজাৰ্ভ চিট আছে টোটেল 100টা, মই 100টা বুলিয়ে ধৰি লৈছোঁ। ঠিক আছে, আপোনালোকৰ সুবিধাৰ কাৰণে। তাৰ পৰা 3%, 100ৰ 3% মানে কিমান, 3, সেই 3টাহে ৰিজাৰ্ভেশ্যন আছে টি ট্ৰাইবৰ কাৰণে। চ' যিহেতু OBCৰ পৰাই ৰিজাৰ্ভেশ্যনটো দিয়া হৈছে টি ট্ৰাইবৰ, গতিকে OBCৰ যিটো মই এক্সপেক্টেড কাট অফ দিছোঁ 71ৰ পৰা 77, সেই তেনেকুৱা মানে প্ৰায় একজেক্টলি তেনেকুৱাই থাকিব লাগে এক্সপেক্টেড কাট অফ টি ট্ৰাইবৰ কাৰণেও। ঠিক আছে, টি ট্ৰাইবৰটো ছেমেই হ'ব, কিয়নো টি ট্ৰাইবৰটো OBCৰ পৰাই ৰিজাৰ্ভেশ্যনটো দিয়া হৈছে। লগতে EWS জেনেৰেলৰ পৰা আনৰিজাৰ্ভ কেটেগৰীৰ পৰা 10% EWS দিয়া হৈছিল, আৰু এইবাৰ EWSটো উঠাই দিয়া হৈছে। চ' এইটো আছিলে প্ৰিভিয়াছ ভিডিঅ'ৰ কাট অফ। চ' আমাৰ যিটো নিউ এক্সপেক্টেড কাট অফ আছে আপডেটেড ভাৰ্জন, এইটো এনেকুৱা ধৰণে থাকিব। ঠিক আছে, তাৰ পাছত যিটো আমাৰ টেট এক্সাম GT আছিলে, মই ইয়াত GT বুলি উল্লেখ কৰা নাই, মই কমেণ্টত পিছত পিন কৰি দিছোঁ যে GT এক্সামৰ কাৰণে এইটো সোধা হৈছে। 19 জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা আমাৰ টেট এক্সামৰ GTত গ্ৰেজুৱেট টিচাৰৰ যিবিলাক আমাৰ পোষ্ট আছিলে তাত আপোনালোকে কিমান নম্বৰ পাব পাৰে। আচ্ছা, ইয়াতে আৰু এটা কথা ক'ব বিচাৰোঁ যে ছাবজেক্ট ৱাইজ কিমান কাট অফ যাব সেইটো কোৱাটো অলপ দুবিধা এতিয়া। কাৰণ কোনে পলিটিকেল ছায়েন্সত মই ধৰি লৈছোঁ PGTৰ পলিটিকেল ছায়েন্সত হওক, ইকনমিক্সত হওক, হিষ্ট্ৰীত হওক, কেইজনে হিষ্ট্ৰী ষ্টুডেণ্টে এক্সাম দিছে। ঠিক আছে, কেইজন হিষ্ট্ৰী কেণ্ডিডেটে এক্সাম দিছে, সেই হিচাপে পোষ্টটো কিমান আছে সেইটো আমি এতিয়ালৈকে সঠিক তথ্য এটা বিচাৰি পোৱা নাই। গতিকে আন্তাজত আমি এনে আইডিয়াৰ ওপৰত কাট অফ এটা কৈ দিব নোৱাৰোঁ। কাট অফটো যে আমি বনাইছোঁ সেইটো বহুতখিনি ফেক্টৰৰ ওপৰত বেছ কৰি পেলাইহে বনোৱা হৈছে। চ' এনাফ চ'ৰ্চ আমি পোৱা নাই যে পোষ্ট ৱাইজ মানে আপোনালোকে ক'ব পাৰে ছাবজেক্ট ৱাইজ আমি কাট অফ ভিডিঅ' বনাবলৈ এতিয়ালৈকে প্ৰপাৰ চ'ৰ্চ পোৱা নাই। ঠিক আছে, সেইকাৰণে আমি বনাব পৰা নাই। চ' 19 জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা টেট এক্সামত GTৰ যিটো আমাৰ আছিলে তাত পলটো আপোনালোকে চাব পাৰে 55ৰ পৰা 70, 43% মানুহে ভোট কৰিছে। 71ৰ পৰা 85, 32%। 75% মানুহে কৈ আছে যে হয়তো 85 পাব, নহ'লে 85ৰ পৰা তলত পাব। চ' যিটো GTৰ কাট অফ আছে সেইটো আগতেও মই কৈছিলোঁ যে এইবাৰ গ্ৰেজুৱেট টিচাৰৰ যিবিলাক আমাৰ এক্সাম হৈ গৈছে আপোনালোকে চাব কাট অফটো কিন্তু কম যাব। যিহেতু যদিও এইটো এটা এক্সপেক্টেড কাট অফ, আপোনালোকে চাব কাট অফটো কম যাব। প্ৰিভিয়াছ ভিডিঅ'ত মই কৈছিলোঁ যে এক্সপেক্টেড কাট অফ যিটো আমাৰ আছিলে গ্ৰেজুৱেট টিচাৰৰ পোষ্টবিলাকৰ কাৰণে, তাত আপোনালোকে চাব পাৰে। আচ্ছা, আৰু এটা কথা ক'ব বিচাৰোঁ যে সংস্কৃত, হিন্দী, মেথছ গোটেইখিনিৰ কাৰণে বেলেগ বেলেগকৈ হ'ব। মেথছটো ইয়াত ইনক্লুড হৈছে, মই নিউজটো পোৱা নাছিলোঁ। চ' আপোনালোকক এতিয়া জনাই দিছোঁ মেথছৰ কাৰণেও কি হৈছে যে মেথছৰ কাৰণেও পোষ্টবিলাক ছেপাৰেট হ'ব। ঠিক আছে, আৰু ইয়াত GT পোষ্টৰ কাৰণে আপোনালোকে চাব পাৰে যে জেনেৰেলৰ কাট অফটো এইটো এটা টেণ্টেটিভ কাট অফে আছিল, আৰু এইটো প্ৰিভিয়াছ ভিডিঅ'ৰ মতে মই কৈছিলোঁ যে 79ৰ পৰা 83 থাকিব পাৰে। আৰু OBC তেনেকৈ আপোনালোকে গোটেইখিনি হয়তো ভিডিঅ'টো চাইছে, কিন্তু
পোল চাই পেলাই আৰু আপোনালোকৰ কমেণ্ট চাই পেলাই মই ভাবোঁ যে এতিয়া কাট অফটো এনেকুৱা ধৰণে থাকিব, তাতকৈ বেছি কাট অফ মই নাভাবোঁ যে তাতকৈ বেছি যাব লাগে, ঠিক আছে। কাৰণ একচুৱেলি মুখত কোৱাটো ইজি যে 85+ কুৱেশ্যন পেপাৰ কোনোবা এক্সামটো দিয়া নাই, নিদিয়াকৈ তেওঁ ক'ব পাৰে যে 90+ পাব পাৰি এইটো এক্সামত, পেডাগজিৰ কুৱেশ্যনবিলাক ইজি আহিছে, ইংলিছৰ কুৱেশ্যনবিলাক ইজি আহিছে, সেইটো নিদিয়াৰ কাৰণে যিসকলে এক্সামটো দিছে তেওঁলোকে পেপাৰটো বুজিব পাৰিব যে পেডাগজি গোটেইখিনি আপোনালোকে এনচাৰ কিটো এতিয়ালৈকে অহা নাই, কিন্তু গোটেইখিনি অপশ্যনে এনেকুৱা লাগে যে গোটেইখিনিয়ে শুদ্ধ। তাৰপিছত ইংলিছ পৰ্শ্যনটো যথেষ্টখিনি হাৰ্ড আহিছে। মেথছটো আপোনালোকে 15 মাৰ্ক আপোনালোকে গমেই পোৱা নাছিলে, 15 মাৰ্ক আপোনালোকে গমেই পোৱা নাছিলে, আপোনালোকে এমাহ আগত 2 মাহ আগত গম পাইছে যে মেথছ নতুনকৈ এড হৈছে, ঠিক আছে। চ' আপোনালোকে বহুতৰ মতে আপোনালোকে প্ৰপাৰ টাইমো পোৱা নাই। চ' গোটেইখিনি ফেক্টৰ এনালাইজ কৰি পেলাই যিসকলে এক্সামত বহিছে তেওঁলোকে সেই গধুৰতাটো বুজিব পাৰিছে, ঠিক আছে, এক্সামটোৰ গভীৰতাটো তেওঁলোকেহে বুজিব পাৰিছে। এক্সাম নিদিয়াজনে কোৱাটো ইজি, এক্সাম যোনে দিছে পেডাগজি যোনে গোটেইখিনি 50টা কুৱেশ্যন যোনে এটেম্প কৰিছে তেওঁ বুজিব পাৰিছে, ঠিক আছে। চ' এক্সামটো ইমান বেছি ইজি অহা নাছিলে, এক্সামটো মোৰ মতে আপোনালোকে ক'ব পাৰে যে মডাৰেট টু হাৰ্ড, ঠিক আছে। ইজি বুলি মই ভাবোঁ এই পেপাৰটো ইজি অহা নাই, বিশেষকৈ মই যিটো আমাৰ GTৰ পষ্টবিলাক আছে, গ্ৰেজুৱেট টিচাৰৰ যিবিলাক পষ্ট আছে, মই ক'ব বিচাৰোঁ এক্সাম পেপাৰটো কিন্তু মোৰ মতে GTৰ হাৰ্ড আহিছে, ঠিক আছে। চ' কাট অফটো অবভিয়াছলি ডেফিনেটলি কাট অফটো কম যাব। আৰু PWBDৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ যে 53 এৰাউণ্ড যদি আপোনালোকে 50 পাইছে, মই তাতকৈ বেছি কমো নকওঁ, 50 যদি পাইছে আপোনালোকে একদম ছেফ বুলি আপোনালোকে নিজকে মানি ল'ব পাৰে। ইয়াতকৈ কমিবহে পাৰে কাট অফটো, ইয়াতকৈ বহাৰ চান্স যথেষ্ট কম। জেনেৰেলৰ আপোনালোকে 80ৰ তলতো যদি পাইছে আপোনালোকৰ যথেষ্টখিনি আশা আছে, মই অলম'ষ্ট আপোনালোকক কৈছোঁ যে 90% আপোনালোকৰ আশা আছে এই এক্সামটো ক্লিয়াৰ কৰাৰ কাৰণে। যদি আপোনালোকে 80তকৈ বিল' 80 আছে তথাপি আপোনালোকৰ 90% চান্স আছে। যিখিনি আপোনালোকে কমেণ্ট চাব পাৰে মানুহৰ বহুত কম, বেছিভাগ কেণ্ডিডেটে 60, 65 চান্স আছেনে, 60, 65, 59, 55, 70 তেনেকুৱা মানে মাৰ্ক পাইছে। চ' জেনেৰেলৰ আপোনালোকে 71ৰ পৰা 77, OBCৰ 69ৰ পৰা 72, SCৰ 65ৰ পৰা 71, ST প্লেইনছৰ 62ৰ পৰা 69, ST হিলছৰ 54ৰ পৰা 60 আৰু PWBD 53+ ৰাখিছোঁ। আপোনালোকে খেয়াল কৰিব, এই যে ভিডিঅ'টো বনাইছোঁ এইটো বহুতখিনি ফেক্টৰৰ ওপৰত এনালাইজ কৰি পেলাই বনোৱা হৈছে, কিন্তু আকৌ আপোনালোকক ক'ব বিচাৰোঁ বহুতে হতাশাত ভুগি আছিলে যে মই কুৱেশ্যন পেপাৰ এনালাইজ কৰি পেলাই দিয়াৰ পাছতহে মই প্ৰিভিয়াছ ভিডিঅ'টো বনাইছিলোঁ। চ' বহুতে তাত হতাশাত ভুগি আছিলে যে ইমান বেছি কাট অফ নাযায়, কাট অফ কম যাব, মই তেনেকুৱা বহুত কমেণ্ট পাইছিলোঁ। চ' আপোনালোকৰ ওচৰত মই এইটো ক্ষমা বিচাৰিম যে কাট অফটো অলপ বেছি গৈছিলে, মই 80+ কৈছিলোঁ। আৰু এতিয়া মই ভাবোঁ যে এনেকুৱা মানে কাট অফটো থাকিব। আপোনালোকে জনাব কাট অফ ভিডিঅ'টো কেনেকুৱা পাইছে, আৰু আপোনালোকে পুনৰ এনালাইজ কৰি পেলাই কুৱেশ্যন পেপাৰ এনালাইজ কৰি পেলাই আপোনালোকে কিমান মান মাৰ্ক পাব, আপোনালোকৰ মই যিখিনি এক্সপেক্টেড কাট অফ দিছোঁ তাৰ লগত আপোনালোকে সহমত হয় নেকি, আপোনালোকৰ মতে মই যিখিনি এক্সপেক্টেড কাট অফ দিছোঁ সেই এক্সপেক্টেড কাট অফ মতে আপোনালোকে এক্সামটো কোৱালিফাই কৰিবনে নাই, এই গোটেইখিনি মই জানিব বিচাৰোঁ। আপোনালোকে কমেণ্টত জনাব, ঠিক আছে। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ছ' মাছ।